ৰন্ধন গেছৰ সামগ্ৰী মূল্য বৃদ্ধি হ্ৰাস কৰক। ৰন্ধন গেছৰ মূল্য বৃদ্ধি হ্ৰাস কৰক। নতুনকৈ গঠন হোৱা চৰকাৰখনে শপত গ্ৰহণ লৈয়ে প্ৰথমতে যি ইন্ধনজাত সামগ্ৰী, জীৱনদায়িনী ঔষধৰ লগতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি জনতাৰ মূৰত যি মাধমাৰ সোধাইছে, তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে 10 দিনৰ ভিতৰতে 3বাৰকৈ পেট্ৰল, ডিজেল লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহৰ দাম বৃদ্ধি কৰি অসমৰ জনতাৰ মূৰত যি মাধমাৰ সোধাইছে, তাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতো মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিছে। আপোনালোকে যদি চাবলৈ যায়, আজি বাহিৰৰ পৰা যিসমূহ ছাত্ৰ ছাত্ৰীসকল আমাৰ জোনাই অঞ্চলত পঢ়ি আছে, অধ্যয়ন কৰি আছে, তেওঁলোকৰ যিসমূহে ভাড়াঘৰত আছে, ভাড়াঘৰত থকা ছাত্ৰ ছাত্ৰীসকলক যেতিয়া নেকি আপোনালোকে সোধে বা তেতিয়া তেওঁলোকে ক'ব যে আমাৰ স্কুলত নিযুত মইনা আঁচনি বা বাবু আঁচনিসমূহ প্ৰদান কৰিছে যদিও সেইসমূহ আঁচনিৰ দ্বাৰা কিন্তু আমি সুফল পোৱা নাই বুলি তেওঁলোকে কয়। কাৰণ আজিৰ তাৰিখত যদি চাবলৈ যায়, বজাৰত আলু, পিঁয়াজ, নিমখ, জলকীয়াসমূহৰ পৰা ধৰি ইত্যাদি যিসমূহ বস্তু আছে, আটাইকেইটা বস্তুৰে মূল্য বৃদ্ধি হৈছে। আৰু সেইসমূহক যদি চৰকাৰে এই 1200 টকীয়া আঁচনি বা নিযুত মইনা বাবু আঁচনি সেইসমূহৰ পৰাই যে অসমৰ জনতাক সুখী কৰিছোঁ বুলি ভাবিছে, তেনেহ'লে কিন্তু আমি সেই কথা কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু অসম চৰকাৰ আৰু যোগান বিভাগে যি খাদ্যবস্তু, যিসমূহে বস্তু আছে, যিসমূহৰ মূল্য বৃদ্ধি হৈছে, সেইসমূহ যদি খুব কম সময়ৰ ভিতৰতে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰে, তেন্তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমজুৰি আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। এই যি বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰন্ধন গেছৰ পৰা আদিকে কৰি যি বজাৰত যিকোনো সামগ্ৰীৰে যি মূল্য বৃদ্ধি বাঢ়িছে, তাৰ বাবে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে আজি ধেমাজি জিলাৰ আহ্বান মৰ্মে আমি জোনাই অঞ্চলতো আজি আমি পত্ৰিকা দাহ কৰিছোঁ। আমি এই অসম চৰকাৰক তীব্ৰ গৰিহণা জনাইছোঁ যে অনাগত দিনত যদি এই সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত যদি কিবা ব্যৱস্থা নলয়, তেনেহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু এনে বহি নাথাকে। অনাগত দিনত যদি ইয়াৰ ব্যৱস্থা নলয়, তেনেহ'লে আমি ৰাজপথত আমি জনতাক লৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি আমি অসম চৰকাৰ যি নিজকে দিনাই থকা আমাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে আজি অৰুণোদয়ৰ পৰা ধৰি বিভিন্ন আঁচনি মহিলাসকলক লোভ প্ৰলোভন দেখাইছে। যদিও আজি যে বজাৰত প্ৰতিটো সামগ্ৰীতে ৰন্ধন গেছৰ পৰা ধৰি 1250 টকা অৰুণোদয় দি, কিন্তু আজি সমগ্ৰ সামগ্ৰীতে মূল্য বৃদ্ধি কৰি আমাৰ এই যে সাধাৰণ জনতাৰ ওপৰত মূৰত মাধভাৰ দিছে, তাৰ কাৰণে আমি কিন্তু অসম চৰকাৰক তীব্ৰ গৰিহণা জনাইছোঁ। আৰু আজি আমি অসম চৰকাৰৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ পুতলিকা দাহ কৰিছোঁ।